নমস্কাৰ আসাম জিকে চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু সকলোৱে আগন্তুক পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাই আছে। গতিকে আপোনালোকৰ পৰীক্ষাৰ সুবিধা হোৱাকৈ আজি এখন মডেল কুৱেশ্যন পেপাৰ আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আজিৰ মডেল কুৱেশ্যন পেপাৰখনত মুঠ 40টা কুৱেশ্যন থাকিব আৰু 40টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমান নম্বৰ পালে কমেণ্টত জনাব। আৰু আমি এটা 5 মাৰ্ক ধৰি দিছোঁ। আপোনালোকে যদি 30টা প্ৰশ্নোত্তৰ শুদ্ধ কৰিব পাৰিছে তেনেহ'লে আপোনালোকে কুৱেশ্যন পেপাৰখনত পাছ কৰি দিছে আৰু আপোনালোকে যদি 35টা প্ৰশ্নোত্তৰ শুদ্ধ কৰিব পাৰিছে তেনেহ'লে এটা অতি ভাল নম্বৰ লাভ কৰিছে। গতিকে সকলোৱে প্ৰশ্নসমূহ শুদ্ধ কৰিবলৈ চেষ্টা কৰিব। তেনেহ'লে বলকচোন আজিৰ মডেল কুৱেশ্যন পেপাৰখনৰ প্ৰথমটো প্ৰশ্ন আলোচনা কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, ত্যাগবীৰ বুলি আমি কোনজন ব্যক্তিক জানো? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হেমচন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে, জাউতি যুগীয়া প্ৰেমৰ চহৰ বুলি কোনখন ঠাইক জনা যায়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তেজপুৰ। তেজপুৰক জাউতি যুগীয়া প্ৰেমৰ চহৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যুগল দাস। যুগল দাসে অসম সাহিত্য সভাৰ প্ৰতীকটো আঁকিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱা হৈছে অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি। নেক্সট কুৱেশ্যনটো সুধিছে, ৰাজ্যপালক কোনে নিযুক্তি প্ৰদান কৰে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক নিযুক্তি প্ৰদান কৰে। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী পৰিষদৰ সদস্যসকলক নিযুক্তি দিয়ে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 164 নম্বৰ অনুচ্ছেদ। 164 নম্বৰ অনুচ্ছেদ অনুসৰি মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী পৰিষদৰ সদস্যসকলক নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যনটো সুধিছে, অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কোন চনত অনুষ্ঠিত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1937 চনত। 1937 চনত অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, কিমান চনত অসমৰ চিলেট জিলা পূব পাকিস্তানৰ অন্তৰ্ভুক্ত হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1947 চনত। 1947 চনত অসমৰ চিলেট জিলা পূৰ্ব পাকিস্তান অৰ্থাৎ বাংলাদেশৰ অন্তৰ্ভুক্ত হয়। নেক্সট কুৱেশ্যনটো সুধিছে, অসম বিধানসভাৰ দ্বিতীয়জন অধ্যক্ষ কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দেৱেশ্বৰ শৰ্মা। দেৱেশ্বৰ শৰ্মা হৈছে অসম বিধানসভাৰ দ্বিতীয়জন অধ্যক্ষ। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ ব্যাস বুলি কাক জনা যায়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাম সৰস্বতী। ৰাম সৰস্বতীক অসমৰ ব্যাস বুলি জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে, কটন কলেজ কিমান চনত প্ৰতিষ্ঠা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1901 চনত। 1901 চনত কটন কলেজ প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, পদ্মভূষণ সন্মান লাভ কৰা প্ৰথম অসমীয়া কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অমিয় কুমাৰ দাস। অমিয় কুমাৰ দাস হৈছে পদ্মভূষণ সন্মান লাভ কৰা প্ৰথম অসমীয়া।
নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নামদফা ৰাষ্ট্ৰীয় উদ্যান। নামদফা ৰাষ্ট্ৰীয় উদ্যান হৈছে উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো সুধিছে মেঘালয়ৰ ৰাজধানীৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শ্বিলং। শ্বিলং হৈছে মেঘালয় ৰাজ্যৰ ৰাজধানীৰ নাম। নেক্সট কুৱেশ্যনটো হৈছে মীৰ জুমলাৰ লগত কোন পৰিব্ৰাজক অসমলৈ আহিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চিহাবুদ্দিন তালিচ। নেক্সট কুৱেশ্যনটো সুধিছে পেৰুৰ ৰাজধানী কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লিমা। লিমা হৈছে পেৰুৰ ৰাজধানীৰ নাম। নেক্সট কুৱেশ্যনটো সুধিছে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম আহোম ৰাজকোঁৱৰজনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গুমদৰ কোঁৱৰ। গুমদৰ কোঁৱৰ হৈছে ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম আহোম ৰাজা। নেক্সট কুৱেশ্যনটো সুধিছে তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বুঢ়ীদিহিং। বুঢ়ীদিহিং হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ। নেক্সট কুৱেশ্যনটো সুধিছে GST প্ৰথমে কোন দেশত আৰম্ভ হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফ্ৰান্স। ফ্ৰান্সত প্ৰথমে GST আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে অসমত প্ৰথম নৈশ বাছৰ চলাচল কেতিয়া আৰম্ভ হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1979 চনত। 1979 চনত অসমত প্ৰথম নৈশ বাছৰ চলাচল আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে সৌৰজগতৰ আটাইতকৈ ঠাণ্ডা গ্ৰহ কোনটো? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নেপচুন। নেপচুন হৈছে সৌৰজগতৰ আটাইতকৈ ঠাণ্ডা গ্ৰহ। নেক্সট কুৱেশ্যনটো সুধিছে 1757 চনত কোনটো ঐতিহাসিক ঘটনা সংঘটিত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পলাশী যুদ্ধ। পলাশী যুদ্ধ 1757 চনত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয়সকলৰ বাবে স্বৰাজৰ দাবী কৰা প্ৰথমগৰাকী ব্যক্তি কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দাদাভাই নৌৰোজী। দাদাভাই নৌৰোজীয়ে ভাৰতীয়সকলৰ বাবে স্বৰাজৰ দাবী প্ৰথমে উত্থাপন কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানিপতৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1556 চনত। 1556 চনত আকবৰ আৰু হিমুৰ মাজত পানিপতৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে আগ্ৰাৰ বিখ্যাত মতি মছজিদ কোনে নিৰ্মাণ কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শ্বাহজাহান। শ্বাহজাহানে আগ্ৰাৰ মতি মছজিদ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে বিশ্ব গ্ৰাহক দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 15 মাৰ্চ। 15 মাৰ্চ তাৰিখে বিশ্ব গ্ৰাহক দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধীৰ সমাধিস্থলক কি বুলি কোৱা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজঘাট। মহাত্মা গান্ধীৰ সমাধিস্থলক ৰাজঘাট বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে ব্ৰকেন
উইং কোনে ৰচনা কৰিছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সৰোজিনী নাইডু। নেক্সট কুৱেশ্যনটো সুধিছে হুৱাংহো নদীখন কোনখন দেশত অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চীন দেশত। চীন দেশত হুৱাংহো নদী অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে ইণ্ডোনেছিয়াৰ মুদ্ৰাৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰুপিয়া। ৰুপিয়া হৈছে ইণ্ডোনেছিয়াৰ মুদ্ৰাৰ নাম। নেক্সট কুৱেশ্যনটো সুধিছে কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ অন্ত পৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ অন্ত পৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে অশ্বমেধৰ যজ্ঞ কৰা কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মনে অশ্বমেধ যজ্ঞ প্ৰথমে পাতিছিল। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বোকাজান। বোকাজানত অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সমুদ্ৰগুপ্ত। নেক্সট কুৱেশ্যনটো সুধিছে বিখ্যাত গ্ৰন্থ ৰামচৰিতমানসৰ লেখক কোন? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তুলসীদাস। তুলসীদাস হৈছে ৰামচৰিতমানসৰ লেখক। নেক্সট কুৱেশ্যনটো সুধিছে মুছলিম লীগ কিমান চনত গঠন হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1906 চনত। 1906 চনত মুছলিম লীগ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1919 চনত। 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে বিহাৰৰ ৰাজধানীৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাটনা। পাটনা হৈছে বিহাৰ ৰাজ্যৰ ৰাজধানীৰ নাম। নেক্সট কুৱেশ্যনটো সুধিছে ত্ৰিপুৰাৰ ৰাজধানীৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আগৰতলা। আগৰতলা হৈছে ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানীৰ নাম। আৰু বন্ধুসকল এই ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।